অৰুণোদয় আঁচনি লাখপতিবাহী দেও মহিলাৰ মন উজ্বলাই ঐ মামা জিন্দাবাদ। বিশ্বগুৰু ভাৰত ভূমি কৰিবই প্ৰতিষ্ঠা, মোদীজীৰ ওপৰত আছে পূৰ্ণ আস্থা। কৰ্মবীৰ হিমন্ত চৌপাশে বিয়পালে বিকাশৰে ধাৰা। হয় কি নহয়? উৰুলি এটা যাওক, পিয়ানো এটা গাওক। তিনবার দিলি বলে ভুচু সব ঘুষি দিয়ে বলে বিয়া গীত গাও যাও। লাই হালে জালে আবেলির পরতে লতা হালে জালে এটা একটু নির্বাচন মোদীজি উত্তরে দক্ষিণে মোদীজি হিমন্ত গুয়ালে বিকাশৰ ধাৰা হে মোদীজি হিমন্ত অসমৰ টানিব প্ৰগতি অনন্ত। অলংকাৰ থোৱা কাটি কৰি কংগ্রেসৰ ভ্ৰষ্টাচাৰ থোৱা কাটি কৰি বিজেপিৰ প্ৰশাসন লোৱাহে বিনা পইচাত চাকৰি লাখপতি আঁচনি বিজেপিৰ দিনতে হোৱাহে। হয় নে নহয়? এই দেউতাৰ পদূলি গোন্ধাইছে মাধুৰী কেতেকী মলে মধাই গোবিন্দাই সৰু গোটাৰ চেলেং ধৰি থৈ দিয়া সৰু হাতী বিহু মাৰিবলৈ গোবিন্দাই। নিৰ্বাচন কেনে হ'ব দেউৰ হে ৰাইজৰ পদূলি অতকিতে আঁচনি মুখতে হাঁহি বিৰিয়াই গোবিন্দাই। হে ঘৰে ঘৰে বিজুলী উজালা আঁচনি ধন্য মহিলা ভকতি গোবিন্দাই। হে অৰুণোদয় আঁচনি লাখপতিবাহী দেও মহিলাৰ মন উজ্বলাই মামা জিন্দাবাদ। হয় নে মামা? মামাৰ মামা এতিয়া হয় নে নহয়? মামা আমাৰ অতি মৰমৰ হয় নে নহয়? নাহৰ ফুলৰ গছত Thank you.
দেউতাৰ পদূলি গোন্ধাইছে মালতী কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম সৰু ফুটা চেলেং চৰকাৰ পুঠিব আমি ফুটে ঐ দিম ঐ গোবিন্দাই ৰাম। বাইদেউ চেষ্টা কৰিলে বিহু হৈ গ'ল। মই যোৱা পৰহিৰ পৰা নিৰ্বাচনী কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিছোঁ আৰু পানেৰীত আৰম্ভ কৰিছিলোঁ। তাতে যিসকল বা তাৰে আগতো উজনি অসমৰ যিবিলাক প্ৰচাৰ কাৰ্যসূচীবিলাক আমি স্বচক্ষুই নহ'লেও আমি ছ'চিয়েল মিডিয়াতে হওক বা আপোনালোকৰ মাধ্যমেদি দেখি আছোঁ, সকলোতে দেখা পাইছোঁ যে অগণন মানুহে ওলাই আহিছে আৰু স্বাভাৱিকতে সকলোৰে মনত এটা কথাই আহি আছে যে
ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে তৃতীয়বাৰৰ কাৰণে মোদী ডাঙৰীয়াদেৱকে অধিষ্ঠিত কৰিব লাগে। গতিকে দৰং ওদালগুৰিত মই আজিৰ পৰা আৰম্ভ কৰিছোঁ ইয়াতে। আৰু ইয়াতেও আপোনালোকে দেখা পাইছে যে ঘৰৰ যাক আমি মূল শক্তি বুলি কওঁ মহিলাৰ সংখ্যাই সৰহভাগ মিটিংসমূহত ভৰি থাকে, জ্যেষ্ঠসকল থাকে, যুৱ প্ৰজন্মসকল থকা দেখিছোঁ। গতিকে মই ভাবোঁ যে এই মিটিং সফল মানে কি বুজায় যে সকলোৱে বিজেপিমুখী হৈ আছে। আৰু ২৬ তাৰিখে আমাৰ সন্মানীয় প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াদেৱক পদুম ফুলৰ চিহ্নতে ভোট দি তেখেতক পুনৰবাৰ দিল্লীলৈ পঠিয়াব। হে ৰাইজৰ পদূলিত কত কি যে আঁচনি, মুখতে হাঁহি বিৰিঙাই ঐ গোবিন্দাই ৰাম। হে ঘৰে ঘৰে বিজুলী উজালা আঁচনি, ধন্য মহিলা শকতি মোদী জিন্দাবাদ। হে অৰুণোদয় আঁচনি লাখপতি বাইদেউ, মহিলাৰ মন উজ্বলাই ঐ মামা জিন্দাবাদ। হে পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই, পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই, লতানো বগাবলৈ টান। হে কংগ্ৰেছে কৰিছিল সীমাহীন দুৰ্নীতি, কংগ্ৰেছে কৰিছিল সীমাহীন দুৰ্নীতি, নকৰিলে উন্নয়নৰ কাম। হে সমষ্টি এতিয়াহে উন্নতি, সমষ্টি এতিয়াহে উন্নতি, বিজেপিৰে জয় গান গাম। হে বিকাশ আৰু প্ৰগতি মোদীজীৰ গেৰাণ্টি, বিকাশ আৰু প্ৰগতি মোদীজীৰ গেৰাণ্টি, বিজেপিৰে জয় গান গাম। হ'ব অসমত চাওক, গণতন্ত্ৰত নিয়ম মতে বিৰোধী শক্তিশালী হ'ব লাগে, শক্তিশালী হ'ব লাগে, চবেই বিচাৰোঁ। কিন্তু বিগত বৰ্ষত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী পদত আমি দেখিছোঁ, গণতন্ত্ৰত আমাৰ বিৰোধীক অতি দুৰ্বল ভূমিকা আমি দেখিবলৈ পাইছোঁ, যিটো বেয়া বাৰু। গতিকে যুঁজ হ'ব লাগে। আৰু এইবাৰ যিটো দেখা পাইছোঁ, সকলোতে দেখা পাইছোঁ যে বিৰোধী সাংঘাতিক ধৰণে দুৰ্বল হৈ আছে, কোনো ধৰণৰ যুক্তি ৰাইজক দিব পৰা নাই। আৰু আটাইতকৈ ডাঙৰ কথা যে বিৰোধীৰ কোন এনেকুৱা এজন ব্যক্তি আছে যাক দেখি পেলাই ৰাইজে এটা আশা কৰিব পাৰে, সেইটো আটাইতকৈ ডাঙৰ কথা হৈছে। কাৰণ আপুনি আপক যদি চাই, আপৰ কোনো ধৰণৰ এনেকুৱা এখন মুখ নাই যাক দেখি পেলাই আপত ভোট দিব। গতিকে ব্যক্তিত্ব বুলি কথা থাকে। গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে যিধৰণে নিজৰ ব্যক্তিত্বটো তেখেতে নিৰ্মাণ কৰিছে সমগ্ৰ ভাৰতবাসীৰ সন্মুখত, ৰাইজৰ সন্মুখত, মই ভাবোঁ যে মোদীজীক লগত তুলনা কাৰোৱে হোৱা নাই এতিয়ালৈকে আৰু নহ'বও চাগে। গতিকে সেই শাৰীত কাকো বহুৱাব পৰা নাই কাৰণে হয়তো বিৰোধী একেবাৰে দুৰ্বল হৈ আছে। আৰু অসমতো একেই অৱস্থা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বাদ দি পেলাই ওচৰে পাজৰে আমি কাকোৱে দেখা নাপাওঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যিধৰণে এগৰাকী গাঁৱত থকা মহিলা এগৰাকীৰ 100 টকা পৰ্যন্ত 200 টকা পৰ্যন্তৰ প্ৰয়োজনীয়তাৰ কথা চিন্তা কৰি আঁচনিবিলাক প্ৰস্তুত কৰি উলিয়াইছে, মই ভাবোঁ যে বেলেগ মানুহে চিন্তা কৰা কোনো ধৰণৰ পৰিৱেশ অসমত নাই। গতিকে এটাই কথা যে মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ৰূপে অধিষ্ঠিত কৰিব লাগে। আৰু তাৰ কাৰণে আমাৰ লোকসভাসমূহত যিসকল আমাৰ প্ৰাৰ্থী আছে তেওঁলোকক আমি বিপুল ভোটত জয়ী কৰি তেখেতক বহুৱাব লাগে আৰু সংখ্যা বৃদ্ধি কৰিব লাগে। আমাৰ এই নিৰ্বাচনৰ গণসভাৰ উৎসাহিত কৰিছে, আমাৰ নাম পৰিদৰ্শন কৰা হয় মাতৃসভাত আমি ধন্যবাদ। আন বিধায়ক সভাপতি Ya Allah.